নমস্কাৰ মই নৱজিত এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ কাটঅফৰ ওপৰত এলপি কাটঅফৰ ওপৰত আলোচনা কৰিম এই ভিডিঅ'টোৰ যোগেদি ইউপি খিনি মই পিছত আলোচনা কৰিম প্ৰথমে এলপি খিনি আলোচনা কৰি লৈ বিচাৰিছোঁ যেহেতু আপোনালোকে জানে যে এইবাৰ এলপিত অলপ কাটঅফ কমাৰ সম্ভাৱনাটো আছে এই কাৰণে আছে যেহেতু যিসকলে বিএড কৰিছে তেওঁলোকে এলপিত এপ্লাই কৰিব নোৱাৰে তেওঁলোকৰ সাৰ্টিফিকেটসমূহ কেনসেল হৈছে কাৰণ যিবিলাকৰ বিএড আছিল তেওঁলোকে এলপিত যদি পাছ হৈ আছিল তেওঁলোকে এপ্লাই কৰিব নোৱাৰে এইবাৰ আপোনালোকে জানেই গতিকে প্ৰাৰ্থী সংখ্যাটো অলপ কম হ'ব আগত যেনেধৰণে আছিল প্ৰাৰ্থী এবাৰ অলপ কম হ'ব কাৰণ বিএড কৰা প্ৰাৰ্থী সংখ্যাও যথেষ্ট আছিল তেওঁলোকে এলপি টেট পাছ হৈ আছে কিছুমানে আকৌ ইউপি টেট পাছ হৈ আছে মানে এলপি ইউপি দুটাই হৈ থাকিব পাৰে কিন্তু এলপি টেট পাছ কৰা প্ৰাৰ্থীও বহুতখিনি আছিল বিএড থকা গতিকে তেওঁলোকে যেটো এবাৰ এপ্লাই কৰিব নোৱাৰে গতিকে তাৰ কাৰণে প্ৰাৰ্থী সংখ্যাটো অলপ কম হ'ব আৰু কাটঅফ অলপ কমাৰ সম্ভাৱনা থাকিব আৰু লগতে জনাব বিচাৰিছোঁ যে এছএছৰ মাৰ্কছৰ ক্ষেত্ৰত কিছুমান প্ৰাৰ্থী যেহেতু কি কৰিছে মানে বেটাৰমেন্ট তেওঁলোকে দিছিলে 2-3খন পেপাৰ বেটাৰমেন্ট দিছে তাৰে তেওঁলোকৰ যেটো প্ৰথমখনে যেটো লব পিছৰখনত তেওঁলোকৰ মাৰ্কছ ইনক্ৰিজ হৈছিল যদিও তেওঁলোকে সেইখন দিব নোৱাৰে যেটো ইয়াত কোৱা হৈছে এটা পইণ্টত আপোনালোকে জানেই যদি আপোনালোকে ভিডিঅটো চাইছে আগৰ পূৰ্বৰ ভিডিঅসমূহ তাত কোৱা হৈছে গতিকে সেই কথাখিনি মই পুনৰ বহলাই কৈ নাথাকো আপোনালোকে জানেই গতিকে বেটাৰমেন্টৰ ক্ষেত্ৰত যিবিলাকে মাৰ্কছ ইনক্ৰিজ কৰিছে এই সকলৰ বহুখিনি গণ্ডগোল আছে এছএছৰ মাৰ্কছৰ ক্ষেত্ৰত তেওঁলোকে এছএছৰ পৰীক্ষা দি বহুতেই মাৰ্কছ ইনক্ৰিজ কৰিছিল কিন্তু তেওঁলোকৰ সকলোখিনি যে লবইত নহয় আসলতে যেটো আপোনালোকে জানে যে সেম সাবজেক্টত কৰিব লাগিব বেটাৰমেন্ট দিব লাগিব কিছুমানে কি কৰিছে বেলেগ বেলেগ সাবজেক্টত বেটাৰমেন্ট দি আছে মানে যিকিটা সাবজেক্ট আছিল এছএছত সেইটাত নিদি তেওঁলোকে হোম সায়েন্স ডাটা এন্ট্ৰি তেনেকুৱা কিছুমান সাবজেক্টত বহুতেই বেটাৰমেন্ট দিছিলে কি তেওঁলোকৰ সেইখিনি মাৰ্কছ এড নকৰে কিন্তু বাকিবিলাক মাৰ্কছ এড কৰিব যদি তেওঁলোকে যিকিটা আছিল এছএছত সেইকিটা যদি তেওঁলোকে দিছে তেল তেওঁলোকৰ মাৰ্কছ এড কৰিব এটা কথা হ'ল যে কিমান কাট অফ যাব পাৰে সেই সম্পৰ্কে থুলমূল আমি এটা ধাৰণা দিব পাৰো কাৰণ ইতিমধ্যে পূৰ্বৰ যিসমূহ ধাৰণা আছিল সেই ধাৰণাবিলাক আমি চাই পেলাই ক'ব পাৰো যে এতিয়ালৈকেতো 100% নিশ্চিত কৰিব নোৱাৰি কিন্তু কাট অফ অলপ কমাৰ সম্ভাৱনা আছে এতিয়ালৈকে আমি যিখিনি ধৰক মাৰ্কছ পাইছো টেটত বহুতৰে নম্বৰটো মানে এভাৰেজ আছে প্ৰায় জেনেৰেল ক্যাটাগৰী ক্ষেত্ৰত 90 টু 100 ৰ ভিতৰত বেছি প্ৰাৰ্থীও নাই তেনেকুৱা মাৰ্ক পোৱা বা 100 ৰ পৰা 110 লৈকে ধৰক বেছি প্ৰাৰ্থীও নাই তেনেকুৱা কিছু মানে খুব কম প্ৰাৰ্থী আছে মানে মুৰামুৰি নম্বৰ লাভ কৰা বহুত প্ৰাৰ্থী আছে তেনেকুৱাকে যদি চাও তেতিয়া হলে অলপ কমাৰ চান্সটো বেছি আছে কাট অফটো আৰু লগতে আপোনালোকে জানেই যে ডিএলএড টু যেটো ৰেগুলাৰ মুডত কৰা প্ৰাৰ্থীসকলৰ পাৰ্চেন্টেজ ইমান বৰ বেছি নহয় যদি ওডিএল মুডত কৰা প্ৰাৰ্থীসকলৰ মাৰ্কছ যথেষ্ট বেছি আছিল এনআইএছত কৰা সকলৰ তেওঁলোকৰ যদি সেইখিনি যদি কেনসেল হৈ যায় তেতিয়া হলটো কাট অফ বহুত কমি যাব কাৰণ এনআইএছৰ প্ৰাৰ্থীখিনি যেটো যথেষ্ট মাৰ্কছ ইনক্ৰিজ কৰি থৈছে তেওঁলোকৰ যেটো 5% লোৱা হ'ব যেটো ডিএলএডৰ পৰা তাত কমি যাব মানে যদি সেই সকল প্ৰাৰ্থী যদি নোৱাৰে তেতিয়া হলে এপ্লাইটো বহুতে কৰিব কিন্তু এতিয়া সিলেকশনত আহে না নাহে হেতু সময় লক্ষণীয় হ'ব কাৰণ বৰ্তমান সময়ছোৱাত একো কৈ দিব নোৱাৰো এই কাৰণে ক'ব নোৱাৰো কাৰণ ইতিমধ্যে এনআইএছৰ প্ৰাৰ্থীখিনিক নাকচ কৰিব বুলিও কোৱা নাই কিন্তু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মতেহে এটো কোৱা হৈছে যে তেওঁলোক অবৈধ বুলি তেওঁলোকক সম্পূৰ্ণৰূপে নাকচ কৰি দিবলৈ কোৱা নাই গতিকে কথাখিনিৰ ওপৰত কিছু বিশ্লেষণ আমি আগবঢ়াম এতিয়া নবঢ়াও কাৰণ ইতিমধ্যে ডিডব্লিউ ফলৰ পৰা জনাব কথাবিলাক এতিয়া কথা হ'ল যে আপোনালোকে যেটো কাট অফ ফৰৱৰ্ড যেটো জানিব বিচাৰিছে গতিকে চাব আপোনালোকে গোটেইখিনি মাৰ্কছ কোনে কোনে কিমান নম্বৰ লৈ পেলাই তেওঁলোকে উত্তীৰ্ণ হৈ আছে সেইখিনি চাব ওচৰ চুবুৰীয়াৰ লগত মিলাই মিলি চাব যদিহে আপোনালোকৰ ধৰক অঞ্চলত 10 জন কেণ্ডিডেট আছে তেওঁলোকে টেটত কিমান নম্বৰ লাভ কৰিছিল হেতু চাব পাৰে তেওঁলোকৰ নম্বৰ টেটৰ নম্বৰটোৰ ওপৰত বেছি ডিপেন্ড কৰে যে টেটৰ নম্বৰ তেওঁলোকে কিমান পাইছে সেইখিনি চাব যে আপোনালোকৰ যদি প্ৰায় এভাৰেজ আছে তেতিয়া হলে বৰ বেছি কাট অফ নুঠিব কাৰণ তেনেকুৱাকে প্ৰায়বিলাক হেতু থাকিব জানে বহুত বেছি নম্বৰ পোৱা প্ৰাৰ্থী খুব কমই আছে মানে আৰু তেওঁলোকে চাকৰি অলৰেডি পালে গতিকে চাকৰি পোৱা সকল যে যথেষ্ট মাৰ্কছ লৈ যেটো চাকৰি পাইছে গতিকে এতিয়া বৰ বিশেষ নহব কিন্তু এটা কথা যেটো 2023 চনৰ যেটো
আপোনাৰ চিটেড হৈ গ'ল সেই তাত অলপ মাৰ্কছ ইনক্ৰিজ কৰিছে বহুতে কিন্তু বৰ বেছি মাৰ্কছ ইনক্ৰিজ কৰিব পৰা নাই কিন্তু কৰিছে কিছুমানে গতিকে তেওঁলোকৰ ফালৰ তাৰ পৰা কিছু প্ৰাৰ্থী আহিব গতিকে বৰ বেছি কাট অফ ইমান বেছি নুহুঠে এটা এভাৰেজ কাট অফ যাব গতিকে বৰ চিন্তা কৰিব নালাগে মোৰ ফালৰ মই এইখিনি জনাইছোঁ আপোনালোকক শেষত মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে পোষ্ট ক'ত কিমান আছে সেইখিনি চাব লাগিব কাৰণ ডিষ্ট্ৰিক্ট ৱাইজ মিডিয়াম ৱাইজ আৰু কেটেগৰী যেটো এডভাৰটাইজমেণ্ট প্ৰকাশ হ'লে বাকী আছে সেই এডভাৰটাইজমেণ্ট অহাৰ পিছতেই আপোনালোকে ক'ত এপ্লাই কৰিব ক'ত কিমান মানুহ গৈছে সেইখিনিৰ ওপৰত ডিপেণ্ড কৰিব মানে একেখন জিলাত কিমান মানুহ গৈছে কিছুমান জিলাত মানে কি হয় কাট অফ যথেষ্ট ইনক্ৰিজ হয় কিছুমান জিলাত কাট অফ কমে যেনে ধুবুৰী ডিষ্ট্ৰিক্টত কাট অফ অলপ কমে তাত মানুহ খুব কম যায় মানে ঠিক তেনেকৈ আপোনাৰ গুৱাহাটীত কাট অফ বাঢ়িব পাৰে আৰু ঠিক তেনেকৈ লখিমপুৰ কাট অফ বাঢ়িব পাৰে তেজপুৰ কাট অফ বাঢ়িব পাৰে গতিকে কিছুমান জিলা আছে যোৰহাটত বাঢ়িব পাৰে কিছুমান নিৰ্দিষ্ট জিলা আছে সেই জিলাসমূহত কাট অফ যথেষ্ট বৃদ্ধি হয় গতিকে তাত বৰ বেছি প্ৰাৰ্থীয়ে এপ্লাই নকৰিব যিবিলাকৰ মাৰ্কছ কম আছে তেওঁলোকে এপ্লাই নকৰিব এইখিনি মই জনাইছোঁ নেক্সট আৰু খবৰ পালে নিশ্চয় জনাম ধন্যবাদ জয়